নমস্কাৰ। আজি আমি ইলেক্ট্ৰিকেল ছুপাৰভাইজাৰ লাইচেন্সখন কেনেকৈ অনলাইন ৰিনিউ কৰিব পাৰি ঘৰতে বহি সম্পূৰ্ণ প্ৰক্ৰিয়াটো চাম। ছুপাৰভাইজাৰ লাইচেন্সখন ৰিনিউ কৰিবলৈ প্ৰথম আপোনালোকে ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব লাগিব। ইয়াত চাৰ্চ কৰিব লাগিব গুগলত EODB চাৰ্চ কৰি আপোনালোকে ইয়াত হোম পেজটো অ'পেন কৰি ল'ব। কেতিয়াবা ছাৰ্ভাৰটো অকণমান শ্ল' থাকে বহুত, এই ছাৰ্ভাৰটো নহ'লে কেতিয়াবা নেটৰ কাৰণেও হ'ব পাৰে। ইয়াত লগ ইন ৰেজিষ্টাৰত ক্লিক কৰি পিনি ডিপাৰ্টমেণ্টেল লগ ইনত ক্লিক কৰিব। ইয়াত আপোনালোকৰ নিজৰ ইউজাৰ ID, পাছৱৰ্ড আৰু কেপচা কোড দি আপোনালোকে লগ ইন হৈ ল'ব লাগিব। যদি আপোনালোকে নতুন তেতিয়াহ'লে ইয়াত নতুনকৈ ৰেজিষ্টাৰত গৈ পিনি আপোনালোকে এটা ইউজাৰ ID বনাই ল'ব লাগিব। ইয়াত লগ ইন ID, পাছৱৰ্ড আৰু কেপচা কোড দি লগ ইন হৈ ল'ব লাগিব। যদি অলৰেডি বনাই থোৱা আছে তেতিয়াহ'লে ডাইৰেক্ট আপোনালোকৰ ID-টো পাছৱৰ্ডটো দি আপোনালোকে লগ ইন হৈ ল'ব পাৰিব। ইয়াত কেপচা কোডটো দি লগ ইনত ক্লিক কৰিলে আপোনালোক লগ ইন হোৱাৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। ইয়াত আপোনালোকে এপ্লাই ফৰ ছাৰ্ভিচত গৈ ইয়াত চাৰ্চ কৰিব লাগিব ছুপাৰভাইজাৰ। ইয়াত লগত আহিছে দেখিছে এপ্লাই ফৰ ৰিনিউৱেল অফ ছুপাৰভাইজাৰ চাৰ্টিফিকেট। ইয়াত আপোনালোকে ক্লিক কৰিব 2 নম্বৰ যিটো হয়। এনেকুৱা এখন পেজ খোল খাব। এইখন গোটেইখন আপোনালোকে ফিল আপ কৰি ছাবমিট কৰিব লাগিব। এই গোটেই ফৰ্মখন ফিল আপ কৰিব লাগিব। আপোনালোকে ডকুমেণ্টবোৰ PDF বনাই থৈ দিব। কি ডকুমেণ্ট লাগিব ডেছক্ৰিপশ্যনত দি থোৱা আছে, আপোনালোকে চাই ল'ব এবাৰ। নহ'লে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাওক, আপোনালোকে চব গম পাব এটা এটাকৈ। প্ৰথম আপোনালোকৰ UBN নাম্বাৰ এটা লাগিব, ইউনিক বিজনেছ আইডেণ্টিফিকেশ্যন নাম্বাৰ। যদি আপোনালোকৰ UBN নাম্বাৰ বনাই থোৱা নাই তেতিয়াহ'লে মই আগৰ ভিডিঅ'ত বনাই দিছোঁ কেনেকৈ UBN নাম্বাৰ বনাব পাৰি। ভিডিঅ' দি থোৱা আছে, আপোনালোকে ডেছক্ৰিপশ্যনত লিংক পাব। ভিডিঅ'টো চাই আপোনালোকে UBN নাম্বাৰ এটা বনাই ল'ব। ইয়াত আপোনালোকৰ নাম দিব লাগিব, ডেট অফ বাৰ্থ দিব লাগিব, পান কাৰ্ডৰ যিটো নাম্বাৰ থাকে নাম্বাৰ দিব লাগিব। তাৰপৰা পান কাৰ্ডখন আপলোড কৰি দিব লাগিব। পান কাৰ্ডখন JPG ফৰ্মেটত হ'ব লাগিব। চাব যাতে ফৰ্মখন ফিল আপ কৰোঁতে একো ভুল নহয়, নহ'লে পিছত যেতিয়া আপোনালোকৰ চাৰ্টিফিকেটখন ওলাব তেতিয়া ভুলকৈ ওলাব। কিন্তু যদি ভুলকৈ আপোনালোকে ছাবমিট কৰে বা ৰিজেকশ্যন হোৱাৰো চান্স বহুত থাকে। নাম, ডেট অফ বাৰ্থ আৰু পান কাৰ্ডৰ যিটো নাম্বাৰটো ফিল আপ কৰি ইয়াত পান কাৰ্ডটো JPG ফাইলত বনাই আপলোড কৰি দিব লাগিব। ডকুমেণ্টবোৰ আগতে PDF বনাই ল'ব JPG ফাইলত, নহ'লে পিছত স্কেন কৰি বনাই থাকোঁতে টাইম বহুত গুচি যায়, এইফালে টাইম আউট হৈ যায়। সেইটো কাৰণে আগতেই যিমান পাৰে এইবোৰ ডকুমেণ্টখিনি আগতেই PDF বনাই ল'ব গোটেইখিনি। কি ডকুমেণ্ট লাগিব গোটেইখিনি মই ডেছক্ৰিপশ্যনত দি দিম। এইখিনি ফিল আপ কৰি কমপ্লিট হোৱাৰ পিছত নেক্সট আপোনালোকৰ এড্ৰেছ ফিল আপ কৰিব লাগিব। টাইপ অফ এড্ৰেছ, ৰেণ্ট নে অ'নাৰ। যদি অ'নাৰ হয় অ'নাৰ দিব, অ'ন দিব। যদি ৰেণ্টত থাকে ৰেণ্ট দিব।
ইয়াত এড্ৰেছটো লিখিব ওপৰত, তাৰপৰা কাণ্ট্ৰি, ষ্টেট, ডিষ্ট্ৰিক্ট, তাৰপিছত আপোনালোকৰ জিপ কোড মানে পিনক'ডটো তাত ভৰাই দিব। তলতো সেই চেম একেই গোটেইখিনি ফিল আপ কৰি ল'ব লাগিব। এড্ৰেছটো যেতিয়া চাব চালে ভুল নহয়, নহ'লে ডকুমেণ্টটো যেতিয়া আহিব আপোনালোকৰ, যেতিয়া ডকুমেণ্টখন ৰিনিউ হৈ আহিব তেতিয়া এড্ৰেছটো ভুলকৈ থাকিব। যদি আপোনালোকে এড্ৰেছটো ভুলকৈ ভৰাই, সেইটো কাৰণে চাই লৈ শুদ্ধকৈ ভৰাব। সেইখিনি ফিল আপ কৰি কমপ্লিট হোৱাৰ পিছত ইয়াত আপোনালোকৰ যিখন আগৰ বুকলেটখনৰ আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেইটো দিব লাগিব। ডেট অফ ইছ্যু কেতিয়া ইছ্যু হৈছিলে সেইটো দিব লাগিব। কেতিয়া এক্সপায়াৰী হ'ব বা কেতিয়া হৈছিলে এক্সপায়াৰী, সেই এক্সপায়াৰী ডেটটো দিব লাগিব। আপোনালোকে ভৰাই ল'ব নিজৰ নিজৰ বুকলেটৰ পৰা চাই পিনি ডেট অফ ইছ্যু, ডেট অফ এক্সপায়াৰী আৰু যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বুকলেটত থাকে সেইটো। সেইখিনি ফিল আপ কৰি সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকে ইয়াত আপোনালোকৰ মোবাইল নম্বৰ দিব লাগিব, যিটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকা মোবাইল নাম্বাৰটো, সেই নম্বৰ দিব। সেই নাম্বাৰটো OTP যাব, সেইটো কাৰণে চাব যাতে মোবাইলটো ওচৰতে ৰাখে। OTPটো দিব লাগিব ভেৰিফিকেশ্যনৰ কাৰণে। OTPটো দি ইয়াত ভেৰিফাইড ক্লিক কৰি দিব। ইয়াত আপোনালোকৰ নিজৰ যিটো ইমেইল আইডিটো ফিল আপ কৰি ল'ব। ইমেইল আইডিটো দি সম্পূৰ্ণ হোৱাৰ পিছত ইয়াত আপোনালোকৰ ৱৰ্কমেন ছুপাৰভাইজাৰ যিখনৰ বুকলেটখনত যিকেইটা পাৰ্ট আপোনালোকে কোৱালিফাইড কৰি থৈছে, সেই পাৰ্টকেইটাত ইয়াত কোৱালিফাইড তাত টিক কৰি পিনি ইয়াত তাত যিটো যে ডেট থাকে, সেই ডেটটো আপোনালোকে ইয়াত ভৰাব লাগিব। আপোনালোকে কোনকেইটা পাৰ্ট কোৱালিফাই হৈ আছে সেইকেইটা পাৰ্ট আপোনালোকে ইয়াত ভৰাই দিব। চবৰে কোৱালিফাই পাৰ্ট বেলেগ বেলেগ থাকে, মানে কোনকেইটা পাৰ্ট আপোনালোকে কোৱালিফাই কৰিছে সেইকেইটা আপোনালোকে চিলেক্ট কৰি পিনি আপোনালোকে ইয়াত ডেটটো ভৰাই দিব। তাৰপিছত ইয়াত আপোনালোকৰ পে'মেণ্টটো কিহত কৰিব, অনলাইন কৰিব নে অফলাইন কৰিব, অনলাইন চিলেক্ট কৰিব। ইয়াত আপোনালোকৰ ছিগনেচাৰটো ভৰাব লাগিব। ছিগনেচাৰটো আৰু আপোনালোকৰ পাছপৰ্ট চাইজ এখন ফটো আৰু আধাৰ কাৰ্ডটো লাগিব। আধাৰ কাৰ্ডৰ যিটো লাষ্ট ডিজিট 4টা নাম্বাৰ, সেই নাম্বাৰকেইটা ইয়াত ফিল আপ কৰিব লাগিব। এইখিনি ফিল আপ কৰি সম্পূৰ্ণ হোৱাৰ পিছত ইয়াত আপোনালোকৰ HSLCৰ যিখন আপোনালোকৰ এডমিট কাৰ্ড, সেই এডমিট কাৰ্ডখন আপোনালোকে আপলোড কৰিব লাগিব। আৰু যিখন আপোনালোকৰ ছুপাৰভাইজাৰ যিখন বুকলেটখন, সেই বুকলেটখন JPG ফাইলত ইয়াত আপোনালোকে আপলোড কৰিব লাগিব। সেইখন আপলোড কৰাৰ পিছত আপোনালোকে ইয়াত এগ্ৰীত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ যিটো কেপচাৰ কোডটো দিব, কেপচাৰ কোডটো দি ড্ৰাফত ক্লিক কৰিব এবাৰ যদি চেক কৰিব বিচাৰিছে, নহ'লে ছাবমিটত ক্লিক কৰি দিব। কেতিয়াবা নেটটো শ্ল' থাকিলে দেৰিও লাগে। এবাৰ আপোনালোকে নিজৰ ফিল আপ কৰা গোটেইখিনি চেক কৰি ল'ব, কেনেবাকৈ ভুল হ'বও পাৰে, সেইটো কাৰণে যদি ভুল হৈছে এডিট কৰিব পাৰিব। সেইটো কাৰণে এবাৰ ভালদৰে চেক কৰি ল'ব সম্পূৰ্ণ ফৰ্মখন শুদ্ধকৈ ফিল আপ হৈছে নে নাই হোৱা। যদি ভুল হৈ থাকে হয়তো ৰিজেক্ট কৰি দিয়া চান্স থাকে, নহ'লে আপোনালোকৰ ছুপাৰভাইজাৰ লাইচেঞ্চখন ভুলকৈ অহা চান্স থাকে। যদি কিবা ভুল হৈছে দেখিছে তেতিয়াহ'লে এডিট অপশ্যনটোত ক্লিক কৰি পিনি শুধৰাই ল'ব, নহ'লে নেক্সট ক্লিক কৰিব। ইয়াত আপোনালোকৰ UBN নাম্বাৰটো ভৰাব লাগিব। UBN যিখন চাৰ্টিফিকেটখন, UBN নাম্বাৰটো উলিয়াওঁতে যিটো আহে চাৰ্টিফিকেটখন, সেইখন ইয়াত ভৰাই পিনি ছেভ ক্লিক কৰি দিব। ছেভ ক্লিক কৰি ইয়াত মেক এ পে'মেণ্ট অপশ্যনটোত ক্লিক কৰিব। ইয়াত আপোনালোকৰ এমাউণ্টটো চবৰে বেলেগ বেলেগ আহিব। ইয়াৰ এক্সপায়াৰী হোৱা যিহেতু কেইদিনমান দিন হ'ল, সেইটো কাৰণে এওঁৰ ভাগৰ
1100 আহিছে। আপোনালোকে যদি এক্সপায়াৰ হোৱাৰ আগতেই পে'মেণ্ট কৰে তেতিয়াহ'লে কমকৈ আহিব, 200 মান আহিব। ইয়াত আপোনালোকে পে'মেণ্টটো কিহত কৰে চাই ল'ব, কোনটো মেথড কৰে, UPI পে'মেণ্ট কৰি দিব। ইয়াত ছাবমিট কৰাৰ লগে লগে আপোনালোকে ৰিচিপ্টটো আহি যাব পে'মেণ্ট কৰি দিয়াৰ পিছতে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে কমেণ্ট কৰিব নেক্সট কিহৰ অনলাইনৰ ওপৰত ভিডিঅ' বনাব লাগে, মই নিশ্চয় বনাবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিলোঁ, ধন্যবাদ।